দৰ্শকসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আছাম ইতিমধ্যে এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ বিভিন্ন ডিপাৰ্টমেণ্ট সমূহৰ ফালৰ পৰা ডকুমেণ্ট ভেৰিফিকেশ্যন সন্দৰ্ভত জাননী জাৰি কৰি থকা হৈছে কালি আৰু তাৰ আগদিনা বহুকেইটা ডিপাৰ্টমেণ্টে ইতিমধ্যে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে জাননী জাৰি কৰিছে আৰু আজি আছাম ট্ৰিবিউন বাতৰি কাকতত কিখনমান উল্লেখযোগ্য জাননী আহিছে তাৰে ভিতৰত এটা ডিপাৰ্টমেণ্ট হৈছে এমপ্লয়মেণ্ট এণ্ড ক্ৰাফ্টছমেন ট্ৰেইনিং সেইটো ডিপাৰ্টমেণ্টৰ পৰা আহিছে এইখন জাননী ইয়াত আপোনালোকে দেখিব ইন পাৰ্চুৱেন্স অফ দ্য গভট কমিউনিকেশ্যন ভাইট নাম্বাৰ SLRC গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ বাবে যিটো এলটমেণ্ট ডিপাৰ্টমেণ্ট নটিচ আছে সেই অনুসৰি ইট ইজ ফৰ ইনফৰমেশ্যন টু অল কনচাৰ্ন ডেট ডকুমেণ্টছ ভেৰিফিকেশ্যন অফ কেণ্ডিডেটছ selected by the SLRC class 3 and class 4 post to be posted in different categories of post under skill employment and entrepreneurship department is to be held on 11/11/2025 and 12/11/2025 আপোনালোকৰ যিসকলে স্কিল এমপ্লয়মেণ্ট আৰু এণ্ট্ৰপ্ৰিনাৰশ্বিপত পাইছে তেওঁলোকৰ 11 আৰু 12 নৱেম্বৰ তাৰিখে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব Grade 3 and Grade 4 11/11/2025 to 12/11/2025 time to দিয়া হৈছে 10:30 AM to 4 PM আৰু ডাইৰেক্টৰেট অফ এমপ্লয়মেণ্ট এণ্ড ক্ৰাফ্টছমেন ট্ৰেইনিঙত হ'ব ভেনুটো আৰু যিসকল আপোনালোকে সিলেকশ্যন পাইছে তেওঁলোকক কৈছে যে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে আপোনালোকে অৰিজিনেল ডকুমেণ্ট আৰু সেট অফ সেল্ফ এটেষ্টেড ফটোকপিজ লৈ উপস্থিত থাকিব লাগিব কপি অফ অনলাইন এপ্লিকেশ্যন এডমিট কাৰ্ড অফ ৰিটেন এক্সামিনেশ্যন এজ প্ৰুফ চাৰ্টিফিকেট এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব কাষ্ট কেটেগৰী বা কম্পিউটাৰ যদি ডিগ্ৰী উইথ কম্পিউটাৰত পাছ কৰিছে কম্পিউটাৰ প্ৰফিচিয়েঞ্চি চাৰ্টিফিকেট লাগিব PWD সকলৰ কাৰণে PWD চাৰ্টিফিকেট টু ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটোগ্ৰাফ আৰু বেলেগ যদি কিবা দৰকাৰী আছে সেইখিনিও আপোনালোকক লাগিব গতিকে এইখিনি আপোনালোকে লৈ ল'ব অৰিজিনেল আৰু সেল্ফ এটেষ্টেড ফটোকপিজো ইয়াৰ বিচাৰিছে আইডেণ্টি প্ৰুফ এটাও লগত নিব আৰু অন্যান্য ডিপাৰ্টমেণ্টসমূহৰ নটিচ যিকেইটা ডিপাৰ্টমেণ্টৰ আছে আজি প্ৰকাশ পাব পাৰে গতিকে বাতৰি কাকতত নাই দিয়া আৰু যদি বেলেগ ৱেবছাইটত আহি যায় আমি আপলোড কৰি দিম আছাম ট্ৰিবিউনত এই এখনেই আহিছে আজি নটিচ আৰু বাকী ৱেবছাইটত এই পৰ্যন্ত মই চেক কৰা নাই এবাৰ চেক কৰিম ৱেবছাইটসমূহত আৰু যদি নতুনকৈ আপোনালোকৰ কিছুমান ডিপাৰ্টমেণ্টৰ নটিচ আহিছে আমি আপলোড কৰি দিম বা আমাৰ ফেচবুক পেজটোত শ্বেয়াৰ কৰি দিম আপোনালোকে যিসকলে ফেচবুক পেজটো এতিয়ালৈকে ফ'ল' কৰা নাই ফ'ল' কৰি দিব আমি ডেছক্ৰিপশ্যনত ফেচবুক পেজৰ লিংকটো দি ৰাখিছোঁ তাত বা আমাৰ ইউটিউবত আপোনালোকে যদি কিবা আহে আপডেট পাই যাব আৰু এই নটিচখনো যিটো আপোনালোকৰ স্কিল এণ্ড এমপ্লয়মেণ্টৰ আহিছে এই নটিচটো আমি ফেচবুকত শ্বেয়াৰ কৰি দিছোঁ তাতো আপোনালোকে চাই ল'ব পাৰিব ধন্যবাদ